নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হ'ব আপোনাৰ APSC আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন বা অসম লোকসেৱা আয়োগত কেইটামান পোষ্ট ওলাইছে। এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট হয়। এইটো টোটেল 14টা ভেকেঞ্চি আছে আৰু তাৰে বিষয়ত আলোচনা কৰাৰ কাৰণে আমি ইয়াত ভিডিঅ'টো লৈ আহিছোঁ। তো বন্ধুসকল চাওক, ইয়াত 14টা ভেকেঞ্চি আছে আৰু তাৰ কেটাগৰী ৱাইজ ডিটেইলছবিলাক দিয়া আছে, য'ত নেকি জেনেৰেলৰ 8টা পোষ্ট, OBC MOBCৰ কাৰণে 4টা পোষ্ট, এনেকৈ টোটেল 14টা পোষ্ট দিয়া আছে আৰু ৰিজাৰ্ভ ফৰ ওমেন 4টা আছে। তাৰমানে 10টা পোষ্ট থাকিব মেলৰ কাৰণে আৰু 4টা পোষ্ট আপোনাৰ ফিমেলৰ কাৰণে ৰিজাৰ্ভ থাকিব। ইয়াৰ উপৰি আমি এইটোৰ কাৰণে আমাৰ পে স্কেলটো চাই লওঁ আগত। পে স্কেলটো আছে আমাৰ 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে'টো আছে 8,700 পে'মেণ্ট 2। ডেট মিনছ এইটো এটা মানে গ্ৰেড 3ৰ জব হয়, গ্ৰেড 3 জব। গতিকে ইয়াৰ কাৰণে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব চাই লওক। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ ডিগ্ৰী লাগিব। এইটো আৰ্টছ কমাৰ্চ ছায়েন্স যিয়ে নহওক, তিনিটাৰ ভিতৰত যিকোনো এটা হ'লেই হ'ল। আৰ্টছ কমাৰ্চ ছায়েন্সৰ ডিগ্ৰী হ'লেই হ'ল। লগতে মষ্ট ইম্পৰ্টেণ্টলি কি লাগিব, 6 মাহৰ এটা আপোনালোকৰ ডিপ্ল'মা অৰ চাৰ্টিফিকেট ইন কম্পিউটাৰ প্ৰফিচিয়েঞ্চি লাগিব ফ্ৰম ৰেকগনাইজড গভৰ্ণমেণ্ট ইনষ্টিটিউট লাগিব বুলি কৈছে। আৰু তেওঁলোকে কি জানিব লগা হ'ব লাগিব, MS অফিচ যোনটো আছে, য'ত নেকি এক্সেল, পাৱাৰ পইণ্ট, এক্সেছ, এইবিলাক গোটেইখিনি তেওঁলোকে জানিব লগা হ'ব লাগিব। আৰু আমাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আৰু কি আছে যে আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম লাগিব অৰ PRC লাগিব, দুটাৰ ভিতৰত এটা হ'লেই হ'ল। আৰু যোনটো আমাৰ বয়সৰ ক্ৰাইটেৰিয়া আছে, বয়সৰ ক্ৰাইটেৰিয়াটো বাকী যেনেকুৱা থাকে বাকী ভেকেঞ্চিবিলাকত তেনেকুৱাই আমাৰ 21 বছৰৰ পৰা আৰম্ভ কৰি 40 বছৰলৈকে থাকিব ফৰ আনৰিজাৰ্ভ কেটাগৰী। আৰু ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে কেইটামান ৰিলেক্সেশ্যন আছে, যেনেকৈ আমাৰ SC ST কেণ্ডিডেটৰ কাৰণে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আপ টু 45 ইয়াৰ্ছ তেওঁলোকে এপ্লাই কৰিব পাৰিব। OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে আৰু আপ টু 43 ইয়াৰ্ছ তেওঁলোকে এপ্লাই কৰিব পাৰিব। পাৰ্চন উইথ ডিচেবিলিটিৰ কাৰণে 10 ইয়াৰ্ছৰ এটা ৰিলেক্সেশ্যন আছে, তেনেকৈ তেওঁলোকে কৰিব পাৰিব। নেক্সট কি আছে আমি চাব লগা বস্তু ইয়াত, এইটো ভেকেঞ্চিত আমাৰ নেক্সট আছে, যদি কোনোবা গভৰ্ণমেণ্ট অফ আছামৰ এমপ্লয়ী হয় তেতিয়াহ'লে NOC লাগিব তেওঁলোকৰ এমপ্লয়াৰৰ পৰা NOC আনিব লাগিব। নেক্সট আছে স্মল ফেমিলি নৰ্মছ, এইটোবিলাক পাই যাব আপোনালোকে, ইমান হেৰি নাই। ডেটকেইটা চাই লওক, ইম্পৰ্টেণ্ট ডেট আছে। ষ্টাৰ্টিং ডেট, এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ ডেট হ'ব 20/12/2024, তাৰমানে ডিচেম্বৰৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু ক্লজিং হ'ব 9/1/2025, তাৰমানে জানুৱাৰীৰ 9 তাৰিখে এইটো বন্ধ হৈ যাব। আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি, এইটো আৰু 2 দিন এক্সট্ৰা থাকিব। 9 তাৰিখে আপোনাৰ এপ্লিকেশ্যন বন্ধ হৈ যাব, 2 দিন আৰু এক্সট্ৰা থাকিব, 11 তাৰিখলৈকে পে'মেণ্টটো কৰা যাব। নেক্সট আছে ফি কিমান পৰিব চাই লওক। ফিটো হ'ব জেনেৰেলৰ কাৰণে 47.20, SC ST OBC এইবিলাক কেণ্ডিডেটছৰ কাৰণে 47.20, মানে গোটেইখিনিৰ কাৰণে একেই আছে 47.20। ডেট মিনছ ধৰি লওক আপোনাৰ 50 টকা এটা খৰচ হ'ব। তাৰপিছত আছে আপোনাৰ চিলেকশ্যন প্ৰচেছ। এই চিলেকশ্যন প্ৰচেছটো আমাৰ ইম্পৰ্টেণ্ট হয়, এইটো আমাৰ চাব লাগিব। ইয়াত আমাৰ কি আহিব, জেনেৰেল ষ্টাডিজ আহিব। OMR বেষ্ট হ'ব ফাৰ্ষ্ট পৰীক্ষাটো। তাত 3টা পাৰ্ট আছে, 3টা ফেজ আছে পৰীক্ষাৰ। এইটো ফাৰ্ষ্ট ফেজটো OMR ফেজ হ'ব। ছেকেণ্ড ফেজটো আপোনাৰ ৰিটেন হ'ব বা ডেছক্ৰিপটিভ হ'ব। ছেকেণ্ড ফেজটো ডেছক্ৰিপটিভ হ'ব। আৰু থাৰ্ড ফেজটো হ'ব কি আপোনাৰ ইণ্টাৰভিউ আৰু স্কিল টেষ্ট। এই 3টা ফেজ আছে। যি কি নহওক আমি এইটো এতিয়াই ইমান হেৰি চাব নালাগে, আমাৰ ফাৰ্ষ্ট পেজটো চাই ল'লে হ'ল এতিয়া বৰ্তমান, কাৰণ আমি ফাৰ্ষ্ট পেজটো পৰীক্ষাটো আগত পাছ কৰিলেহে ছেকেণ্ড ফেজ থাৰ্ড ফেজত যাম। তো ফাৰ্ষ্ট পেজত আমাৰ চিলেবাছ এই একেখিনি যিখিনি থাকে বাকী পৰীক্ষাবিলাকত। কাৰেণ্ট এফেয়াৰ্ছ আছে, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, ইকনমি আছে, পলিটি, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আছে, নিউমাৰিকেল এবিলিটি আছে, জেনেৰেল মেণ্টেল এবিলিটি ডেট ইজ ৰিজনিং, আৰু আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ এইবিলাকেই আছে। বেছি খুব এটা কঠিন চিলেবাছ ইয়াত দিয়া নাই। 2 আৱাৰ্ছৰ এক্সাম হ'ব 100 মাৰ্কছৰ। এইটোত পাছ কৰাৰ পিছত আপোনালোকে জেনেৰেল ইংলিছ, জেনেৰেল এছামিছ, আৰু এইটো ইংলিছতে হয়, থাৰ্ডটো প্ৰেছি ৰাইটিং এণ্ড ড্ৰাফটিং, এইটোৰ ওপৰত এটা পেপাৰ হ'ব। এইখিনি গোটেইখিনি কৰাৰ পিছত আপোনালোকৰ হ'ব 50 মাৰ্কৰ হ'ব কম্পিউটাৰ টেষ্ট আৰু 48 মাৰ্কছৰ হ'ব ইণ্টাৰভিউ। এইখিনি হ'ল এক্সাম পেটাৰ্ণ। তাৰপিছত হাউ টু এপ্লাই আছে। হাউ টু এপ্লাইটো বাৰু আপোনালোকে পাৰিবই, ইয়াত ৱেবছাইট দিয়া আছে APSCৰ যোনটো APSCRecruitment.in, এইটোত গৈ পেলাই অনলাইন এপ্লাই কৰিব লাগিব। তো ঠিক আছে বন্ধুসকল, আপোনালোকে বুজি পাইছে। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পোষ্টটোত, তেতিয়াহ'লে আপোনালোকে এই ইম্পৰ্টেণ্ট ডেটকেইটাৰ আগতে এপ্লাই কৰি ল'ব। আৰু এটা কথা, মানে 14টা পোষ্ট আছে বুলি বহুতে এপ্লাই নকৰে, কিন্তু এইটো ভুল নকৰিব। যদি আপোনালোকৰ চৰকাৰী চাকৰি কৰাৰ মন আছে আৰু আপোনালোক যদি কোৱালিফাইড ইনাফ হয় এইটো পোষ্টটোৰ কাৰণে, তেন্তে এপ্লাই কৰক। পইচাটো খুব এটা বেছি নালাগে এপ্লাই কৰোঁতে, এপ্লাই কৰক আৰু পৰীক্ষাৰ কাৰণে সাজু হওক। আৰু তাৰপিছত চাব, কেতিয়াবা এনেকুৱা হৈ যায় যে এটা পোষ্ট আছে বুলি বহুতে এপ্লাই নকৰে, তাৰপিছত কোনোবা এজনে কৰিছে তেওঁ পাই যায়, এনেকুৱা মানে হয় কেতিয়াবা। গতিকে 14টা পোষ্ট খুব এটা কম নহয়। আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াত আপোনালোকে চাই ল'ব লাগিব, পৰীক্ষাবিলাক ক'ত হ'ব। জ'ন ৱাইজ পৰীক্ষা হ'ব। 6টা জ'ন আছে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ আৰু গুৱাহাটী। এইখিনি ডিষ্ট্ৰিক্টবিলাকৰ নাম দিয়া আছে, ডিষ্ট্ৰিক্টবিলাক আপোনালোকে চাই ল'ব কোন ডিষ্ট্ৰিক্টত আপোনালোকে পঢ়ে, আৰু তেনেকুৱা জ'ন ৱাইজ পৰীক্ষা হ'ব। আৰু আপোনালোকক এই নটিফিকেশ্যনটো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। যোনে মোৰ টেলিগ্ৰাম চেনেলত আছে তেওঁলোকে পাই যাব, আৰু যোনে টেলিগ্ৰাম চেনেলত নাই আপোনালোকে জইন কৰি ল'ব। আপোনালোকে টেলিগ্ৰামত গৈ পেলাই RK চাৰ্কি ক্লাছ বুলি চাৰ্চ কৰিলে হ'ব, বা মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু মই পিন কমেণ্টতো এই
যোনটো এইটো এডভাৰটাইজমেণ্ট আছে ডকুমেণ্টটো এইটো দি দিবলৈ যত্ন কৰিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে ধন্যবাদ